যে জালুকবাৰীৰ উৰণি সেতুৱে হওক বা ইয়াৰ তলতেই হওক কোনো ধৰণৰ যান বাহন যাতে ৰখাই ইয়াৰ যান জঁটৰ সৃষ্টি নকৰে বা ইয়াৰ বিভিন্ন স্থানৰ পদপথত যাতে কোনো ধৰণৰ দোকান পোহৰ নিদিয়ে তাৰ ক্ষেত্ৰত ভেণ্ডাৰসমূহ বন্ধ কৰাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে জালুকবাৰীৰ সকলো পদপথত থকা সকলো যান বাহন সকলো ইয়াত যি দোকান পোহৰ আছিল সেইবিলাক উঠাই দিয়া হৈছে আৰু যান বাহন এতিয়া সুচলভাৱে চলা পৰিলক্ষিত হৈছে। এই জালুকবাৰী অতি গুৰুত্বপূৰ্ণ এই চাৰিআলিটো, কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা যিসকল যাত্ৰী আহে সেই যাত্ৰীসকলে আহি জালুকবাৰীত যান জঁটৰ সন্মুখীন হ'বলগীয়া হয় আৰু এটা বেয়া মনোভাৱ ল'বলগীয়া পৰিৱেশ হয়। আৰু ইয়াত এক বিশৃংখল পৰিৱেশ, বিভিন্ন স্থানত দোকান পোহৰ দি এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল। আৰু তাৰপিছত জিলা প্ৰশাসনে ইয়াত কঠোৰ নিৰ্দেশনা দিছে যে জালুকবাৰী চাৰিআলিৰ কোনো এটা পথতে যাতে কোনো ধৰণৰ দোকান পোহৰ নেদে, কোনো ভেণ্ডাৰে ইয়াত দোকান পোহৰ পাতি ইয়াৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে। বা ইয়াৰ উৰণীয়া সেতু মই দেখুৱাইছোঁ, এই উৰণীয়া সেতুৰ ওপৰত প্ৰায়ে বাছসমূহ ৰখাই ইয়াত আস্থানৰ সৃষ্টি কৰিছিল। বিভিন্ন দূৰণিবতীয়া যাত্ৰীসকলক তেওঁলোকে বাছ ইয়াত ৰখাই যান জঁটৰ সৃষ্টি কৰি ইয়াত এক বেয়া পৰিৱেশ এটা সৃষ্টি কৰিছিল। কিন্তু এতিয়া ইয়াত কোনো ধৰণৰ বাহন ৰাখিবলৈ দিয়া নাই আৰু প্ৰশাসনৰ নিৰ্দেশনাৰ পিছতেই ইয়াত দেখিবলৈ পোৱা গৈছে যে পৰিবহণ বিভাগৰ ইয়াৰ বিষয়া কৰ্মচাৰীসকলে অহৰহ ইয়াত ডিউটি কৰি থকা পৰিলক্ষিত হৈছে আৰু যাত্ৰীসমূহক ইয়াত যাতে তেওঁলোকে বাছত নুঠে তাৰ ব্যৱস্থা কৰিছে। মই ৰাস্তাটো দেখুৱাইছোঁ, অতি মসৃণ হৈ পৰিছে ৰাস্তাটো আৰু সুন্দৰভাৱে যাতায়াত হোৱা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ পৰিবহণ বিভাগে যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে বিশেষ তেওঁলোকে ব্যৱস্থা লৈ আহিছে বিগত সময়ছোৱাত। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা অনুসৰিয়ে আচলতে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছে। এগৰাকী বিষয়া আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। আপোনালোকে ইয়াত ডিউটি কৰি আছে, যে ইয়াত প্ৰায়ে দেখিবলৈ পোৱা যায় বাছসমূহ ৰখাই এক বেয়া পৰিৱেশৰ সৃষ্টি কৰে, যান জঁট হয়, দুৰ্ঘটনা হয়। আৰু শেহতীয়াভাৱে এক নিৰ্দেশনা ওলাইছে যে ইয়াত দোকান পোহৰে হওক বা বাছসমূহ যাতে য'তে ত'তে নৰখায় বা এই উৰণীয়া সেতুৰ ওপৰতো নৰখায় তাৰ ব্যৱস্থা কৰিছে, অৰ্ডাৰ ওলাইছে। আৰু আপোনালোকে নিশ্চয় তাৰে কৰ্তব্য পালন কৰি আছে। হয়, এই গুৱাহাটী মহানগৰীখনত যথেষ্ট চাৰিওফালৰ পৰা চাবলৈ গ'লে আমাৰ যথেষ্ট যান জঁট হয়। প্লাছ এইখন এখন ফ্লাইঅভাৰ হয়। ফ্লাইঅভাৰত বাছবিলাকেই হওক বা যিবিলাক পাব্লিক ট্ৰান্সপৰ্ট আছে, মেজিক বা ডিজেল অটো, এইবিলাকে ৰাখি গোটেই এইটো এটা যান জঁটৰ সৃষ্টি কৰে। আৰু তাৰে গইনালৈ বাছবিলাক বা সেই গাড়ীবিলাক ৰখাৰ গইনালৈ কিছুমান ইয়াত মানে দোকান পোহাৰবিলাক হৈ যায় আৰু যাৰ কাৰণে দুৰ্ঘটনা হোৱাৰ যথেষ্ট মানে সম্ভাৱনা থাকে। আৰু তাৰ কাৰণে আমাৰ কমিশ্যনাৰ ট্ৰান্সপৰ্ট মহাশয় বা আমাৰ দ্বিতীয় ছাৰ এটা বিশেষ প্ৰশাসনৰ তৰফৰ পৰা বিশেষ এটা ব্যৱস্থা লৈছে আৰু যাৰ কাৰণে আমাক এটা নিৰ্দেশ দিছে যে ইয়াত যাতে কোনো ধৰণৰ গাড়ীবিলাক পাৰ্কিং নকৰে আৰু যাতে এটা সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা যাতে মানুহবিলাক ৰক্ষা পৰে, তাৰ কাৰণে আমি নিৰন্তৰ কাম কৰি গৈছোঁ আৰু এই কামখিনি আমি সম্পূৰ্ণ চলাই যাম। মই পুনৰ উল্লেখ কৰিছোঁ যে এইখন হৈছে উৰণীয়া সেতু জালুকবাৰীৰ, আৰু এই উৰণীয়া সেতুতে বিশেষকৈ নামনি অসমৰ বিভিন্ন স্থানলৈ যোৱা বাছসমূহেই হওক বা দৰং তেজপুৰলৈ যোৱা যিসমূহ বাছ আছে, ওদালগুৰিলৈ যোৱা যিসমূহ বাছ আছে, ইয়াত ৰখাই এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে, যান জঁটৰ সৃষ্টি হয়, প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়। আৰু এইটো প্ৰতিৰোধ কৰাৰ বাবেই আৰু যিহেতু জালুকবাৰী অঞ্চলটো এক দুৱাৰমুখ স্বৰূপ, মই পুনৰ উল্লেখ কৰিছোঁ যে বিমানবন্দৰৰ পৰা যিসকল যাত্ৰী আহে সেই যাত্ৰীসকলে এই জালুকবাৰীৰ জৰিয়তে তেওঁলোকে মহানগৰ প্ৰৱেশ কৰে। আৰু ইয়াত যি পৰিৱেশ, সেই পৰিৱেশ ৰক্ষা কৰাৰ বাবেই আচলতে প্ৰশাসনৰ পৰা এই নিৰ্দেশনা ওলাইছে যে জালুকবাৰীত কোনো ন' ভেণ্ডাৰিং জোন হিচাপে ঘোষণা কৰিছে বা ইয়াৰ যান বাহনসমূহ যাতে য'তে ত'তে ৰখাই এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু সেয়া কঠোৰভাৱে ইয়াত পালন কৰা পৰিলক্ষিত হৈছে। সদাব্যস্ত জালুকবাৰী আজি কোনো ধৰণৰ যান জঁট নাই, যান জঁটৰ পৰা মুক্ত আৰু সুন্দৰভাৱে যান বাহনসমূহ চলাচল কৰি আছে। আৰু ইয়াৰ পদপথত দেখিবলৈ পোৱা গৈছে এখনো দোকান নাই। অন্যত ইয়াত দেখিবলৈ পোৱা যায় যে অনেক দোকান, দোকান ইয়াত বিভিন্ন দোকান ইয়াত বহে আৰু দোকানবিলাকত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়, পৰিৱেশ লেতেৰা হয়। আৰু যিসকল যাত্ৰী আহে তেওঁলোকে ইয়াত বিভিন্ন স্থানত বা যান বাহনসমূহ ৰখাই তেওঁলোকে বাছত উঠে আৰু প্ৰায়ে দুৰ্ঘটনাত পতিত হয়। মই দেখুৱাইছোঁ এতিয়া বন্ধ কৰাৰ পিছত যাত্ৰীসকলে খোজকাঢ়ি দূৰত যি নিৰ্দিষ্ট স্থান দিয়া হৈছে সেই নিৰ্দিষ্ট স্থানত তেওঁলোকে যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশনা দিয়াৰ পিছত ইয়াত সকলো পৰিৱেশ
এক সুন্দৰ পৰিৱেশ এটা হৈছে আৰু বিশেষকৈ যিসকল অসচেতন যাত্ৰী আছে তেওঁলোককো প্ৰশাসনৰ পৰা নিৰ্দেশনা দিয়া হৈছে যে নিৰ্দিষ্ট স্থানত তেওঁলোকে গৈ বাছত উঠক, বিভিন্ন স্থানলৈ তেওঁলোকে যাতায়াত কৰক।